हेलो गाइस की खबर आपनलोगर आई होप आपनलोगर सबर खबर ভাল আজি ইউটিউব চেনেলটো সবৰে আছে আপুনি ইউটিউব ভিডিও বনাই কিন্তু আপলোডিং দিব না জানে যদি এই ভিডিওটো ফাৰ্ষ্টৰ পৰা লৈ লাষ্টলৈকে চাই আপুনি একদম প্ৰপাৰলি মানে ভালকেনে আপলোডিং দিব পাৰিব আপোনালোকে চাও এই সাইডত মই স্ক্ৰীন ৰেকৰ্ডিং কৰি দি দিছো আপোনালোকে চাও ঠিক আছে আৰু হিকক সবচে প্ৰথমত কি কৰিব আপুনি ইউটিউবত আহিব ৰব মই আপোনাক দেখাই দিছো सबसे प्रथमत अपनी यूट्यूबत যাব ঠিক আছে কারণ ইউটিউবৰ পৰা আপুনি আপলোডিং দিব পাৰিব ওয়াইটি স্টুডিওৰ পৰা আপলোডিং দি লাভ নাই এটো তাত টেগ আৰু ডেসক্ৰিপশন এনেকাই লিখে আৰু ঠিক আছে আপোনালোকে सबसे প্ৰথমত ইয়াত আহিব ইউটিউবত আহি পিনে এটো মাইনাসটোত যাব এটো সব আপোনাক মই দেখাই দিছো এই মাইনাসটোত যাব এই মাইনাসটো আহিব ইয়াত ঠিক আছে এই মাইনাসটো আহিব এই মাইনাসটো আহি পিনে আপলোডিং দিব যেনেবা আপুনি আপলোডিং আহিব ইয়াত লিখা আছে এটো চাও এটো দেখাই দিছো আৰু ক্লিক কৰি পিনে আপুনি এটো আহিব আহি পিনে আপুনি ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পাছত এনেকা আহিব প্ৰসেসটো আপোনাৰ ভিডিও বনাই থোৱাটো আপোনাৰ ওলাব যেনেবা আপুনি যোনটো ভিডিও এৰে এটো ভিডিওটো ইয়াৰ পৰা আপুনি সিলেক্ট কৰি লব সিলেক্ট কৰি লোৱাৰ পাছত নেক্সট কৰি দিব নেক্সট কৰি দিয়াৰ পাছত জাস্ট ইয়াত ব্লগ বুলি দি দিব এনেকা ব্লগ বুলি দি দিব তাৰ পাছত তলত এনেকাই দি দিব ডিসক্ৰিপশনটো ইয়াত লিখিব দৰকাৰ নাই তলত আৰু দেখাই আছো তাৰ পিছত এটো আনলিষ্ট কৰি থব এটো তাত ব্লগ লিখি বিনা আপুনি কি কৰিব ইয়াত এটো আনলিষ্ট কৰি থব আনলিষ্ট কেনে কৰিব ইয়াত টিপিব এটো আনলিষ্ট কৰি থব পাবলিক নকৰিব এটা পাবলিক নকৰিব ঠিক আছে এটা পাবলিক নকৰিব একেবাৰে পাবলিক এটা নহয় ইয়াত আনলিষ্ট কৰি থব পাবলিক ইয়াৰ পৰা নকৰিব ঠিক আছে ভালকে নোহালকে পাবলিক নকৰিব মই দেখাই আছো আগত চাই থাকক আপোনাক মই কৈ দি আছো যেনেকা কৈ দিছো এনেকা স্টেপ বাই স্টেপ কৰিব তো আপোনাৰ ভিডিওটো ধুনিয়া কেনে মানে আপোনালোকৰ যাব তাৰ পাছত ইয়াৰ পৰা কি কৰিব ইমানটো কৰি দিয়াৰ পাছত তাৰ তলত আহিব আনলিষ্ট কৰাৰ পাছত তাৰ তলত আহিব আনলিষ্ট কৰি দিয়াৰ পাছত তার তলত আহিব এটো তলত এই দখত আহিব আহি পিনে এই দখত আহি ক্লিক কৰি দিয়াৰ পাছত এটো তলৰটো কৰি থব ঠিক আছে এটো তলৰটো কৰি থব এটো কৰি দিয়াৰ পাছত ইয়াৰ পৰা আপুনি বেক আহিব পৰা ইয়াৰ পৰা আপুনি ইয়াৰ পৰা হৈ গল ইয়াৰ পৰা আপুনি আপলোডিং দি দিব আপলোডিং কোনটো হয় এটো চাও ইয়াত লিখা আছে আপলোডিং বুলি এটো চাও এটো আপলোডিং হয় আপলোডিংটো আপুনি ইয়াৰ পৰা টিপি দিব যেটা এটো আপলোডিং হৈ থাকিব কিন্তু এটো 50% হয় 25% হয় 25% আৰু আছে এটো চাও ইয়াত তলত চাও এই দখত তলত আপোনাক মই দেখাই দিছো ইয়াত চাও ইয়াত আপলোডিং আপোনাৰ ভিডিওটো অলৰেডি ইয়াত হৈ আছে অলৰেডি ইয়াত আপোনাৰ ভিডিওটো ইয়াত আপলোডিং হৈ আছে তাৰ পিছত কি কৰিব ইয়াৰ পৰা আপুনি বেক আহি দিয়াৰ পাছত ওয়াইটি স্টুডিওত যাব যদি আপোনালোকে ডাউনলোডিং কৰা নাই ইউটিউব চেনেল যদি আপোনালোকে খুলি থৈছে ওয়াইটি স্টুডিও যদি আপোনালোকে ডাউনলোডিং কৰা নাই ডাউনলোডিং কৰি তাত আৰু ইউটিউব সেম প্ৰজেক্ট একেই হয় তাত ভালকে কৰিব পাৰিব কাৰণ এটো আপোনাৰ নিজৰ স্টুডিও হ'ব ঠিক আছে ওয়াইটি স্টুডিওত যাব এটো চাওক মোৰ ইয়াত ওয়াইটি স্টুডিও আছে এটো চাওক মোৰ ইয়াত ওয়াইটি স্টুডিও আছে এটোত আপুনি ক্লিক কৰাৰ পাছত এটা যোনটো ভিডিওটো এটা আপলোডিং দিছিল এটো চাওক ইয়াত ওলাই আছে ইয়াত চাব এটো চাওক মোৰ আপলোডিং হৈ আছে তাৰ পাছত কি কৰিব এটো ক্লিক কৰি দিবা না ঠিক আছে এটো ক্লিক কৰাৰ পাছত ইয়াত এটা ভালকেনে আপুনি লিখি দিব আৰু ঠিক আছে ইয়াত ভালকে লিখিব অলপ প্ৰসেস কৰি আছে ইয়াত ভালকে লিখিব ইয়াত লিখাবোৰ আৰু সেম তাত ধুনিয়াকে লিখি দিব ঠিক আছে
আছে, অলপ নেটৱৰ্ক প্ৰব্লেম আমাৰ ইয়াত গাঁৱৰ জেগাটো, অলপ নেটৱৰ্ক প্ৰব্লেম হয়। তাৰপাছত এনেকুৱা ওলাব। ইয়াত অহাৰ পাছত এই পেঞ্চিল আইকনটোত আপুনি পেঞ্চিল আইকনটোত আপুনি ক্লিক কৰিব। ঠিক আছে, পেঞ্চিল আইকনটোত আপুনি ক্লিক কৰিব এনেকুৱা। ঠিক আছে, এইটো ক্লিক কৰিব নাই। ক্লিক কৰাৰ পাছত ইয়াত ধুনীয়াকৈ লিখিব। ভিডিঅ'টো চাই থাকক, একেবাৰে ভালকৈ শিকি যাব। ইয়াত আপুনি ধুনীয়াকৈ লিখিব। ইয়াত এতিয়া মই ইয়াত লিখি থৈ দিছোঁ, ইউটিউব চেনেল কেনেকৈ খোলে, এনেকুৱা আপুনি যিটো ভাবি এনেকুৱা লিখি দিব। ঠিক আছে, ভিডিঅ'টো চাই থাকক, অলপ জলদিকৈ কৈ দিছোঁ আৰু। তাৰপিছত ডিছক্ৰিপশ্যনত আহিব, টেগ লিখিব, ডিছক্ৰিপশ্যনত ছেম এনেকৈ লিখিব, এইটো আনলিষ্ট কৰি থ'ব। তাৰপাছত কি কৰিব, ইয়াত টেগ লিখিব, তলত টেগটো মই আগত দেখাই দিছোঁ আপোনাক। এইটো তলত টেগ হয়, এইটো তলত টেগটো আৰু ডিছক্ৰিপশ্যনটো একেই দি দিব। তাৰপিছত হেণ্ডেল লগাই দিব আৰু কিবা হেড ষ্টাৰ কিবা লগাই দিব। তাৰ তলত আহিব, ইয়াত টেগ লগাব লাগিব। এইটো চাওক, ইয়াত আপুনি টেগ লগাব লাগিব। সেইটোৱে হয় মেইন প্ৰচেছটো। ঠিক আছে, এনেকৈ দি পিনে আপোনালোকে ইয়াত টেগটো লিখিব যে কি আপোনালোকৰ টেগ যদি লাগে হ'লে আপুনি কি কৰিব, ইয়াৰ পৰা মাজৰ পৰা কাটি আপুনি গুগলত যাব। গুগলত গৈ পিনে আপুনি টেগ লৈ ল'ব। ঠিক আছে, ইয়াত দিব, গুগলত দিব আপোনালোকক। গুগলত যাব, গুগলটো ক'ত গ'ল ৰ'ব, এইটো গুগলত যাব। গুগলত গৈ পিনে ইয়াত জাষ্ট ইমানটো লিখিব, ইউটিউব বুলি লিখি দিব। আপুনি যি কৰে আৰু যোনটো টেগ লগাব বিচাৰিছে, আৰু ভিডিঅ'ৰ টাইটেল, ডিছক্ৰিপশ্যন, টেগটো যোনটো হয়, টেগটো ইয়াত লগালে আপোনাৰ ভিডিঅ'টো ৰেংক কৰিব। ইয়াত ইউটিউব বুলি মই লিখি দিছোঁ, ইয়াত চাওক, ইয়াত যিমান আছে এইটো চাওক, ইউটিউব ডাউনলোডিং, ইউটিউব ভিডিঅ' ডাউনলোডিং, ইউটিউব টু MP3, ইউটিউব ডাউনলোডিং, এনে যিমান আছে, এইকেইটা আপুনি, চৰি ফোন এটা আহিছিলে, এই গোটেইকেইটা আপুনি ইয়াত লিখি দিব। ঠিক আছে, গোটেইকেইটা আপুনি ইয়াত লিখি দিব। ইয়াৰ পৰা লৈ পিনে আপুনি গোটেইকেইটা ইয়াত লিখি দিব। এইটো টেগ, ইয়াত টেগত লিখি পিনে ইয়াত ভৰাই দিব। ঠিক আছে, ইউটিউব আপোনালোকক জাষ্ট মই দেখাবলৈ কৰি দিছোঁ বাৰু। এনেকুৱা কৰি যিমান আছে গোটেইকেইটা এনেকুৱা কৰি আকৌ এনেকুৱা কৰিব, আকৌ লিখিব, এনেকুৱা লিখিব ইউটিউব, আকৌ ইউটিউব এনেকুৱা চেনেল, এনেকুৱা কৰি আপোনালোকে টেগ ইয়াত লগাই পিনে তাৰপিছত কি কৰিব, ইয়াৰ পৰা আনলিষ্ট কৰি ইয়াৰ পৰা ছেভ কৰি দিব। চাওক, ইয়াৰ পৰা আপুনি ছেভ কৰি দিব। এইটো চাওক, ছেভ ওলাইছে, ইয়াত ছেভ ওলাইছে, ইয়াৰ পৰা আপুনি ছেভ কৰি দিব। এইটো ইয়াৰ পৰা আপুনি ছেভ কৰি দিলে। আৰু ইয়াত ক্লিক বেকটোৰ পৰা একটা থাম্বনেল লগাই ল'ব। ইয়াৰ পৰা ইয়াত থাম্বনেল এটা লগাই ল'ব। ইয়াৰ পৰা আপুনি থাম্বনেল এটা, ফটো এটা লগাই ল'ব। ঠিক আছে, ইয়াৰ পৰা ফটো এটা লগাই দেখাই দিছোঁ মই আপোনাক, জাষ্ট এনেই দেখাই দিছোঁ, আপোনালোকে ভালকৈ কৰি ল'ব। ঠিক আছে, কাৰণ ভিডিঅ'টো আকৌ আপুনি চাব লাগিব না, এইটোৰ কাৰণে অলপ জলদি কৰি পিনে আপোনাক মই শিকাই দিছোঁ। ইয়াৰ পৰা কৰি আপুনি ইয়াৰ পৰা ফটো এটা লগাই পিনে এই